সব বচাব নোৱাৰিলোঁ। কি কিছুমান কিতাপ উঠি গ'ল? অঁ, কাপোৰ কানি? কাপোৰ কিছুমান পানীত পৰিলে, কিছুমান উঠালোঁ। কিতাপ এইখিনি আধা ভাল নায়েই, কিতাপো গুচি গ'ল বহুত। অঁ হা? অঁ, কিতাপো অলপ গ'ল। ক'ত আছিলে ঘৰটো? ঘৰটো এইডোখৰতে আছে, তললৈ আছে। কেতিয়া আহিলে পানী? তোমালোক কি কৰি আছিলে পানী আহোঁতে? মানে পানী ঘপককৈ আহি গ'ল নেকি? অঁ, তাৰপিছত আমি বস্তু ভালকৈ উঠাবই নোৱাৰিলোঁ। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰা NSPCয়ে পানী এৰি দিয়াৰ পিছত কি অৱস্থা হৈছে সাধাৰণ লোকসকলৰ তাৰ এক দৃশ্য আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। এঘৰ পৰিয়াল মই দেখুৱাইছোঁ মাথাউৰিৰ ওপৰত যেন তেন তেওঁলোকে থিতাপি লৈছেহি আৰু কি পৰিৱেশ চাওক, ইয়াতে কম্বল কেইখনমান বচাব পাৰিলে, দুই এটা বস্তুৱে তেওঁলোকে বচাব পাৰিলে আৰু এই কণমানি যিগৰাকী ছাত্ৰী তেওঁ দেখিবলৈ পোৱা গৈছে যে কেইখনমান কিতাপ যেন তেন তেওঁ বচালে। কণমানি ছাত্ৰজনৰ হয়তো বহুত বস্তু তেওঁ হেৰাই গ'ল বানপানীত। ঘৰখনৰ কি এক পৰিৱেশ, যে ক'ত থাকিব, কি কৰিব, ৰাতিটো কেনেকৈ কটাব, কাইলৈৰ পৰা তেওঁলোকৰ ভৱিষ্যত কি হ'ব। তেওঁলোকৰ ঘৰখন ইতিমধ্যে সোৱণশিৰি যি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰা এৰি দিয়া পানী সকলো ধ্বংসস্তূপত পৰিণত কৰিছে। এতিয়া ঘৰখনৰ পৰা কোনোমতে তেওঁলোকে প্ৰাণ লৈ বাচি আহিছে। তাৰ পিছৰ পৰিৱেশ এয়া দেখিবলৈ পাইছে, যিকোনো যেনেধৰণে গোটেই বস্তুখিনি কম্বল কেইখনমান এনেধৰণৰ কেইটামান বস্তু যেন তেন তেওঁলোকে বচাই তেওঁলোকে মাথাউৰিত থিতাপি লৈছেহি। মই প্ৰথমে তোমাৰ ওচৰলৈকে আহিছোঁ। কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰীমতী অনুপ্ৰিয়া দাস। কোন শ্ৰেণীত পঢ়া? এবাৰ মই ক্লাছ 10। ক'ত পঢ়া? নৱৰূপ হাইস্কুল। এই কিতাপ কি হ'ল? কিতাপ পানীত পৰিল। দুবাৰ বাচিলে নে কিতাপ, নে বচাব পাৰিলে নে? চব বচাব নোৱাৰিলোঁ। কি কিছুমান কিতাপ উঠি গ'ল? অঁ, কাপোৰ কানি? কাপোৰ কিছুমান পানীত পৰিলে, কিছুমান উঠালোঁ। এতিয়াতো ডাঙৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। কি বচাব পাৰিলা তোমাৰ ভাগৰ? মোৰ কিতাপ কেইখনমান, তাৰপৰা বেগ আৰু ঘৰৰ কাপোৰ কানি। বেগবোৰ অৱস্থা নাই, তিতি ন? অঁ, এয়া তিতিলে। মানে এতিয়া কেনেকৈ পঢ়িবা আকৌ? তোমাৰ কিতাপ এইখিনি আধা ভাল নায়েই, কিতাপো গুচি গ'ল বহুত। অঁ হা? অঁ, কিতাপো অলপ গ'ল। ক'ত আছিলে ঘৰটো? ঘৰটো এইডোখৰতে আছে, তললৈ আছে। কেতিয়া আহিলে পানী? তোমালোক কি কৰি আছিলে পানী আহোঁতে? মানে পানী ঘপককৈ আহি গ'ল নেকি? অঁ, তাৰপিছত আমি বস্তু ভালকৈ উঠাবই নোৱাৰিলোঁ। অঁ, দৌৰাদৌৰি হ'ল আৰু। অঁ, এই পৰিৱেশ তেওঁ কাইলৈ কেনেকৈ তেওঁ আচলতে তেওঁৰ জীৱনটো কেনেধৰণে আকৌ পঢ়া জীৱনটো আৰম্ভ কৰিব, কাৰণ ঘৰৰ সকলো বস্তু উঠি গৈছে। মই দেউতাক আছে, কি ক'ব? একো বচাব নোৱাৰিলোঁ। একো বচাব নোৱাৰিলোঁ, এঘণ্টাৰ ভিতৰত হৈ গুচি গ'ল। আমি মতা মানুহটো ঘৰততো নাথাকোঁ প্ৰায়, কিবা কিনি বিজনেছ এটাতো কিবা এটা কৰি খাব লাগিব। আহিছোঁ এঘণ্টাৰ ভিতৰত গোটেই তাৰমানে একদম ছোৱালীজনীয়ে গোটেইখন হোৱা দৰ লাগি গৈছে, কান্দি যায়। মই এতিয়া এডিঙি পানীত পৰি কেনেকৈ বস্তু উদ্ধাৰ কৰিম বাৰু? এতিয়া কি কৰিব? যিকেইটা পাইছোঁ সেইকেইটাকে আনি আৰু বোলো ইয়াতে মাথাউৰিৰ ওপৰতে থাকোঁ আৰু। তাকে আপোনালোকক দাই নমস্কাৰ জনাইছোঁ। আপোনালোকে কিবা এটা ব্যৱস্থা আমাৰ প্ৰশাসনে যদি কৰি দিয়ে আমি নিথৈ সুখী হ'ম। চব শেষ হৈ গ'ল, ঘৰৰ চব বস্তু একো নাইকিয়া, চব ডুবি গ'লে হ'বা। এডিঙি পানী বিচনা চিচনা কিবা কিনি একো কিতাপ থলি ল'ৰাটোৰ ভাগৰ উঠাই আনিব নোৱাৰিলোঁ। সেই বেগ চেগ কেতিয়া চেক হ'বা। কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম কোন শ্ৰেণীত পঢ়া? মই ৪ৰ্থ শ্ৰেণীত পঢ়োঁ। তোমাৰ কিতাপ গ'ল নেকি? হা? কি গ'ল তোমাৰ ভাগৰ? মোৰ অসমীয়াখন গ'ল, বেগটো থাকি গুচি আহিলে, তিতিলে এইবিলাক। বেগটো পানীতে গুচি গ'ল। স্কুল নিবলৈ আকৌ বেগটো ঘৰত আছে, যোৱা নাই। কি গ'ল? কিতাপ গ'ল আৰু কাপোৰ কানি তিতিলে, কিছুমান উঠাই আনিব পাৰিলোঁ, কিছুমান নাই পৰা। নাই। এই অকণমানিটো আৰু আজি ৰাতিটোত এনেধৰণে টিউপালৰ তলত তেওঁলোকে এনেধৰণে টিঙৰ সৰু চালি এখন দি লৈছে, তাৰ তলত তেওঁলোক থাকিব লাগিব। চব লৈ গ'ল, চব লৈ গ'ল। এয়া টিঙৰ চালি দিয়া নাই, গৰু গোহালি হয়। আঁঠুৱা হয়, এই আঁঠুৱা গুচাই পেলাইনি মানুহ থাকিবলৈ এইটো গৰু গোহালি আছে হয়, মাথাউৰিৰ ওপৰত। অঁ, মাথাউৰিৰ ওপৰত এই গৰু গোহালিতে এতিয়া থাকিব লাগিব। এয়া গৰু ছাগলী এডোখৰত আঁতৰাই পেলাইনি বান্ধি থৈছোঁ। এইকণতে এয়া আঁঠুৱা এয়া হেৰি আছে নহয়, গৰু গোহালি। হয়, ক'ব লাগিব এই পৰিৱেশ। আৰু ১০ম শ্ৰেণীত পঢ়া এগৰাকী ছাত্ৰী আৰু এটি কণমানি ছাত্ৰ, তেওঁলোকক লৈ এনেধৰণে গৰু গোহালিত তেওঁলোকে থিতাপি লৈছেহি আৰু এনেধৰণে কেইখনমান কম্বল, কেইটামান গাৰু, কিবা কিবি কেইটামান বস্তু বচালে, কিন্তু সৰহভাগ বস্তুৱে তেওঁলোকৰ থাকি আহিলে। কাৰণ হঠাৎ পানী এৰি দিলে NSPC আৰু তাৰপিছতে এই পৰিৱেশ সৃষ্টি হৈছে। আৰু কেৱল এটা পৰিয়ালৰ নহয়, লখিমপুৰৰ বিভিন্ন পৰিয়ালৰ একে পৰিৱেশ সৃষ্টি হৈছে। এয়া বালিঘাটৰ এটা পৰিয়াল। একেধৰণে যদি চোৱা যায়, ৰন্তিজানৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰান্তত একে খবৰে আহি আছে যে পানী অতৰ্কিতে বাঢ়িলে ১ বজাৰ পৰা, আৰু হঠাৎ এনেধৰণে বাঢ়িলে যে তেওঁলোকে কোনো বস্তু বচাবলৈ সক্ষম নহ'ল। আৰু এনেধৰণে ভয়াৱহভাৱে যেতিয়া NSPCৰ পৰা ৮খন গেটেৰে পানী এৰি দিছিলে, আচলতে হোৱা দোৱা পৰিৱেশৰ সৃষ্টি হৈছিলে নামনি অংশত, যে কোন ক'লৈ যাব, কেনেকৈ বাচিব। গতিকে এই পৰিৱেশে এটা কথাই সূচায় যে কেনেবাকৈ যদি এনেধৰণে সৰহকৈ পানী এৰি দিবলৈ হয়, কি অৱস্থা হ'ব নামনি অংশৰ ৰাইজৰ, কেনেধৰণে জীৱন আৰু সম্পত্তি তেওঁলোকৰ নিৰাপত্তা পাব, সেয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে।